জীৱনত যেতিয়া কিছুমান বেলেগ বেলেগ সিচুৱেশ্যন আহি যায় তেতিয়া আমি কি ৰিয়েকশ্যন দিলে ভাল হ'ব নজনা হৈ পৰোঁ। সুখ অনুভৱ কৰিছোঁ নে দুখ অনুভৱ কৰিছোঁ কনফিউজড হৈ যাওঁ। ডেট ইজ ফিলিংছ, যাক আমি এটা শব্দত ক'ব পাৰোঁ অনুভৱ বুলি। হেল্ল' নমস্কাৰ, মই হীৰামণি। আপোনালোক সকলোকে মোৰ অকণমানি ইউটিউব তথা ফেচবুক পেজলৈ স্বাগতম জনাইছোঁ। কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে, কুশলে আছে। মোৰো ঈশ্বৰৰ কৃপাত আৰু আপোনালোকৰ আশীৰ্বাদত ভালে। ভিডিঅ'টো ক'ৰ পৰা আৰম্ভ কৰোঁ? কনফিউজড হৈ আছোঁ, कन्फ्यूज्ड। अरे कन्फ्यूजन ही कन्फ्यूजन है, सॉल्यूशन कुछ पता नहीं। सॉल्यूशन जो मिला तो साला क्वेश्चन क्या था पता नहीं। जब लाइफ हो आउट ऑफ कंट्रोल हो तो को करके गोल, हो तो को करके गोल, सीटी बजा के बोल ऑल इज वेल। जा हक গান গাইছোঁ, কিন্তু বেহুৰা বহুত। মই একো নাইজনো গান চান গাবা, কিন্তু মই তথাপিতো গান গাইছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব। এতিয়া মোৰ মানে কালিৰ পৰা বহুত পেট বিষাই আছে, তো এতিয়া আমি মানে সিহঁত যাম, মানে চাব যাম আৰু আল্ট্ৰাচাউণ্ড কৰিব যাম, কি হৈছে কি হোৱা নাই। আমাৰ মিষ্টাৰ আৰু এয়া মই এতিয়া অলপমান ঘূৰি আহোঁ ৰ'ব। বহুত পেট বিষাই আছে, কিন্তু হাঁহি আছোঁ। কিছুমানে ভাবে আমাৰ মিষ্টাৰে মোক সুধি থাকে যে সঁচাকৈ তোমাৰ পেট বিষাইছেনে, নাটক কৰা বুলি ভাবে। মানুহজনৰ বাইকৰ পিছফালে উঠি এতিয়া আমি যাবলৈ ওলাইছোঁ আমতলালৈ। আমি থাকোঁ জাখলি, বৰপেটা ৰোডৰ জাখলিত। আমতলাত সেই চেণ্টাৰটো আছে, তো তাতে পৰীক্ষাটো কৰিব। ফাইনেলি গাইজ পৰীক্ষা কৰা চেণ্টাৰটো আহি পালোঁ, আৰু এইফালে কাগজ এখন দিছে। পে'মেণ্ট কৰাৰ পিছত এইখন কাগজ দিছে। তাৰপিছত এতিয়া ৰখি আছোঁ পহু ৰখা দি, আৰু এইফালে মানুহ দেখিছেনে? আজি পূৰা সময় লাগিব গাইজ। এতিয়া প্ৰায় 3টামান বাজিছে, আৰু এইফালে পানী খায়। আৰু ফাইনেলি গাইজ পৰীক্ষা কৰি আহি ৰাস্তাৰ ফালে ওলাই আহিলোঁ, আৰু এতিয়া এয়া ই ৰিক্সাত উঠি ঘৰলৈ ৰাওনা হৈছোঁ। ঘৰলৈ যাই কথা পাতি আছোঁ ৰ'ব। ঘৰলৈ আহি মেইন ডিউটিত লাগি গৈছোঁ। কলিজাই বোলে কিবা কালাৰ কৰে, তাকে কালাৰ কৰি আছে। আগতে আমাক মাহঁতে এনেদৰে বস্তা পাৰি দিছিল, আৰু ভণ্টি আৰু মোক এফালে বহাই মানে কি ক খ লিখিব দিছিল, আৰু যি আৰু দিয়ে স্কুলত লিখিবৰ কাৰণে লিখিব দিছিল। কাষতে এগছি চাকি জ্বলাই দিছিল। তো সেইখিনি কথা মোৰ মনত পৰি গ'ল। আৰু ফাইনেলি গাইজ ৰিপৰ্টছ আহি পালে। এয়া মিষ্টাৰে ৰিপৰ্টটো লৈ আহিছে। মই তেতিয়া ৰিপৰ্টটো লৈ অহা নাছিলোঁ, কাৰণ কিয় 2 ঘণ্টামান দেৰি হয় বোলে। এতিয়া ৰিপৰ্ট চাম। মোবাইলটো অন কৰিলে হ'ল ভিডিঅ'ৰ কাৰণে। আহি ৰেডি। এতিয়া ভিডিঅ'ত উঠি ভাল পাওঁ নেকি বাবু? ভিডিঅ' কৰি ভাল পাওঁ? কিবা এটা কৈ দিয়া। চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক। মই কিন্তু শিকোৱা নাই দিয়ক গাইজ, নিজে কৈছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক বোলে। তাকে এতিয়া ৰিপৰ্টটো পঢ়োঁ ৰ'ব, কি কথা হৈছে। এনেই মই অলপ গম পাইছোঁ, কাৰণ কিয় মোক যেতিয়া আল্ট্ৰাচাউণ্ড কৰিছিল যিজন ডক্টৰে, তেখেতক মই প্ৰায় সুধিছিলোঁ কি হৈছে কি কথা। মোৰ মানে আগতে মানে PCOD আছিল, পলিচিষ্টিক অভাৰী ডিজিজ। তো সেইটো কমিছেনে নাই, ফেটি লিভাৰ আছিল, তো সেইবিলাক আছেনে নাই। তাৰপিছত কিডনীত পাথৰ আছিল। কিডনীত পাথৰ আগৰ পৰাই আছিল, কিন্তু মই ঔষধ খাইছিলোঁ, যোৱা বুলি ভাবিছিলোঁ, কিন্তু নাই যোৱা। সেইকাৰণে মোৰ কালিৰ পৰা বহুত বেছি পেটৰ বিষ হৈছিল। আজি চিয়'ৰ হ'লোঁ পাথৰটো মানে ভিতৰত জিন্দা আছে, আৰু একদম কিডনীৰ ভিতৰত আছে, বাহিৰ ওলোৱা নাই সি। গাইজ এয়া হৈছে মোৰ ৰিপৰ্টছটো। লিভাৰ ছেকশ্যনটোত চাব পাৰি ফেটি লিভাৰ নাই বুলিয়ে ক'ব পাৰি। আৰু এইফালে অভৰি ছেকশ্যনটোত চাওক। অভৰি ছেকশ্যনটোত লিখা আছে যে both the ovaries are normal in size and structure, no abnormal solid or cyst, mass lesion seen। তাৰপিছত লেখা আছে যে মাল্টিপুল স্মল পেৰিফল আৰু ফলিকেলছ আৰ চিন ইন বথ অভৰিজ। মানে কিবা এটা সামান্য থকা বুলি লিখা আছে। বাকী এয়া লেফ্ট কিডনীটোত আপোনাৰ 3.8 mm নেকি এটা পাথৰ থকা বুলি লিখা আছে। নাজানো আৰু কোনদিনা পৰিত্ৰাণ হ'ব এই পাথৰটোৰ পৰা। বাকী মই যিটো PCOD হৈছে তাৰ পৰা পৰিত্ৰাণ পাওঁ বুলি ক'ব পাৰিম আৰু মানে আজিৰ পৰা। কিন্তু আৰু অলপ কষ্ট কৰিব লাগিব, তেতিয়া পূৰা মোৰ PCOD নাইকিয়া হৈ যাব। PCODটো প্ৰায় নোহোৱা হৈ গৈছে।
য়োগা আৰু মোৰ ডাইটে অলপমান কাম দিছে, অলপমান নহয় বহুত বেছি কাম দিছে। ডাইট মেইন বস্তুটো আৰু য়োগা তাতকৈও মেইন বস্তু। তো যিসকল মহিলাই মানে PCODৰ লগত যুঁজি আছে সেইসকল মহিলাক মই অনুৰোধ জনাম যে আপোনালোকে আপোনালোকে য়োগা কৰক আৰু অলপমান খোৱাৰ ক্ষেত্ৰত গুৰুত্ব দিয়ক। যেনে ধৰি লওক এইয়া ম'ম' কিবা কিবি এইবিলাক একেবাৰে নাখাব। মই এবছৰ পূৰা ম'ম' আৰু চাওমিন থুচিছিলোঁ। ডিউটিৰ পৰা আহি কিনে কাষতে দোকান থাকে ম'মৰ দোকান, সেই ম'মৰ দোকানত সোমাই কিনে খাইছিলোঁ। তো সেইবিলাকৰ ফল আজি 2 বছৰ ধৰি PCODৰ লগত যুঁজি আছিলোঁ। আজি অলপমান শান্তি পাইছোঁ PCODটো ক্লিয়াৰ হোৱাৰ কাৰণে। এতিয়া বাজিছে গাইজ 8টা আৰু মই ভাত বনাব যাব লাগে। বাবুৰ ভোক লাগিব, বাবুৰ গৃহকাৰ্য আছে, দেউতাকে বাবুক গৃহকাৰ্য কৰাব আৰু মই ভাত বনাব যাম। আজিলৈ আহিছোঁ। নমস্কাৰ, লাইক চেনেল সাবস্ক্ৰাইব কৰি দিব। তো আজিলৈ আহিছোঁ। সৰ্বে ভৱন্তু সুখী নহ, সৰ্বে সন্তু নিৰাময়, সৰ্বে ভদ্ৰাণি পাশন্তু, মা কশ্যিৎ দুঃখ ভাগ ভৱতু।